নমস্কাৰ, মই সকলোকে আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জনাইছোঁ, নমস্কাৰ জনাইছোঁ। মই আজি এই আনন্দৰ দিনত মোৰ চকু পানী এইকাৰণেই যে যি তিনিজন ব্যক্তিয়ে মোক প্ৰতিনিধি হোৱাটো বিচাৰিছিলে, আজি তিনিজন ব্যক্তিৰ এজনো এই পৃথিৱীৰ বুকুত নাই। এয়া হৈছে মোৰ শহুৰ, মোৰ মা দেউতা। সেইকাৰণে আজি মই ৰাইজে মোক মথনগুৰি সমষ্টিবাসী ৰাইজে আজি যি প্ৰতিদান দি পেলাই মোক প্ৰতিনিধিত্ব কৰাৰ কাৰণে আগবঢ়াই লৈ আহিল, মই জয়ী হ'লোঁ। এই জয় মথনগুৰি সমষ্টিবাসীৰ জয়, এই জয় সকলো জাতি জনগোষ্ঠীৰ জয়, সকলো সম্প্ৰদায়ৰ সকলো পৰ্যায়ৰ ব্যক্তিসকলৰ জয়। সেইকাৰণে মই কান্দিছোঁ। কিন্তু সমষ্টিবাসী জনসাধাৰণে সকলো ধৰ্মাৱলম্বী মানুহে মোক আজি যেনেকুৱাকৈ মৰম দিলে, আশীৰ্বাদ কৰিলে, তাৰ কাৰণে সমষ্টিবাসী ৰাইজক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তাৰ লগতে সকলোকে আহ্বান কৰিছোঁ যাতে মোক আগন্তুক দিনবোৰতো সমষ্টিবাসী সকলো পৰ্যায়ৰ জনসাধাৰণে মোক পৰামৰ্শ দি পেলাই আগবঢ়াই লৈ যায়। মই সদায় সহযোগ কৰিম আৰু সকলো সম্প্ৰদায়ৰ মানুহৰ পৰামৰ্শত মই মোৰ কাম কৰি যাম। মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ, BPF প্ৰধান, মই আন্তৰিকভাৱে ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ছাৰক ভগৱান, ৰাজনীতি জীৱনৰ ভগৱান বুলি ভাবোঁ। ছাৰক মই আন্তৰিক ধন্যবাদেই নহয়, মই পূজনীয় ব্যক্তি হিচাপে তেখেতলৈ মই মোৰ পূজাৰ পুষ্পাঞ্জলি মই আগবঢ়াই দিছোঁ। মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে BPF-এ মানুহ সৃষ্টি কৰে। মই এজনী নাৰী হিচাপে যেতিয়া BPF-ত আহিছিলোঁ, দায়িত্ব লৈছিলোঁ, 20টা বছৰ এই দলৰ লগত থাকিলোঁ, কাম কৰিলোঁ। দলে যেতিয়াই মোক দায়িত্ব দিছে মই কাম কৰিছোঁ। আৰু যেতিয়া দলে চিন্তা কৰিছে, BPF প্ৰধান মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে চিন্তা কৰিছে যে মই সমাজৰ সকলো জাতি সম্প্ৰদায়ৰ মানুহৰ কামৰ কাৰণে যোগ্যতা লাভ কৰিছোঁ, তেতিয়াই মোক টিকেট দি পেলাই ৰাইজৰ ওচৰত পঠিয়াই দিছিলে। মই ৰাইজৰ ওচৰত গ'লোঁ, ৰাইজৰ সহযোগ পালোঁ আৰু ৰাইজে সহযোগ কৰি পেলাই আজিৰ দিনত মোক আনি উপস্থিত কৰালে। এই মুহূৰ্তত মই ভোট পালোঁ 24,775। 6,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। আপুনি যেহেতু হাগ্ৰামা মহিলাৰে এককভাৱে যেহেতু চৰকাৰ গঠন কৰিব, আপুনি চৰকাৰৰ অংশীদাৰী হ'ব, গতিকে প্ৰথম সমষ্টিৰ কাৰণে কি কাম হ'ব? মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ BPF দলে চৰকাৰ গঠন কৰিব আৰু মাননীয় BPF প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰ BTCৰ চিফ হ'ব। চিফ হোৱাৰ পিছত ছাৰলৈ মোৰ আগতীয়াকৈ আহ্বান কৰা আছে। সমষ্টিত বহুত কাম কৰিবলগীয়া আছে। যথেষ্ট ৰাস্তা ঘাটৰ অৱস্থা বেয়া, স্কুল কলেজ মন্দিৰ মছজিদ কোনো এটা কাম ভালদৰে হোৱা নাই। মই ৰাইজক কথা দিছোঁ, গতিকে মই ছাৰক আপিল কৰিছোঁ যে ছাৰে যাতে কাম কৰাৰ কাৰণে মোক সহযোগ কৰে। বিশেষকৈ ৰাস্তা ঘাটৰ কাম মই প্ৰথমতে হাত দিব লাগিব, মই কাম কৰিব লাগিব।